স্বৰ্গদেউৰ ঐতিহ্যপূৰ্ণ ভূমিত বিজেপিৰ নিকৃষ্ট ৰাজনীতি শিৱসাগৰৰ বিৰোধী প্ৰাৰ্থী অখিল গগৈৰ বিস্ফোৰক অভিযোগ হত্যাকাৰীক টিকট দি শিৱসাগৰবাসীক চৰম অপমান বিজেপিৰ এয়াই অসমতো গেৰুৱা দলৰ প্ৰকৃত আদৰ্শ মাফিয়াৰাজৰ পুনৰ উত্থান নেকি কুশল দুৱাৰীক প্ৰাৰ্থিত্ব দি গুণ্ডাৰাজৰ প্ৰসাৰ কৰিব খুজিছে নেকি বিজেপিয়ে শিৱসাগৰত আদৰ্শহীন বিজেপিৰ অশিষ্টাচাৰী ৰাজনীতিৰ উৎকৃষ্ট প্ৰতিফলন অখিল গগৈৰ বিস্ফোৰক অভিযোগত কঁপি উঠিছে ৰাজ্যৰ ৰাজনীতি আহোমৰ ঐতিহাসিক ৰাজধানী তথা পবিত্ৰ শিৱসাগৰ ভূমিত এইবাৰ বিজেপিয়ে এক কুলসিত ৰাজনৈতিক অধ্যায়ৰ সূচনা কৰিছে যিটো দলটোৱে নিজকে পাৰ্টি উইথ ডিফাৰেন্স বুলি দাবী কৰি পণ্ডিত দীনদয়াল উপাধ্যায় শ্যাম প্ৰসাদ মুখাৰ্জী আৰু অটল বিহাৰী বাজপেয়ীৰ আদৰ্শৰ কথা কয় সেই একেটা দলেই এতিয়া হত্যাত অভিযুক্ত এজন কুখ্যাত ব্যক্তিক নিৰ্বাচনী ৰণত নমাই নিজৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে ৰাজ্যৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বিজেপিৰ এই সিদ্ধান্তক তীব্ৰ ভাষাৰে সমালোচনা কৰি ইয়াক শিৱসাগৰৰ ঐতিহ্যৰ ওপৰত এক কুঠাৰাঘাত বুলি অভিহিত কৰিছে কেৱল অখিল গগৈয়ে নহয় অসমৰ প্ৰথমগৰাকী শ্বহীদ সাংবাদিকৰ পৰিয়ালেও বিজেপিৰ এই সিদ্ধান্তক কঠোৰ ভাষাৰে নিন্দা কৰিছে শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ কন্যা আকাশী তৰা শইকীয়াই ফেচবুকত লিখিছে শিৱসাগৰত শ্বহীদ সাংবাদিক দেশহিতৈষী কমলা শইকীয়াৰ দেৱক আৰু শ শ নিৰীহ মানুহক পুনৰ হত্যা কৰা হ'ল ধিক এই ৰাজনীতি বিবেকহীন ৰাজনীতি উল্লেখ্য যে বিজেপিয়ে শিৱসাগৰৰ দৰে এক সম্ভ্ৰান্ত সমষ্টিত এইবাৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে প্ৰাক্তন বিধায়ক তথা চালফা নেতা কুশল দুৱাৰী ওৰফে জয়ন্ত হাজৰিকাক যি কুশল দুৱাৰীৰ বিৰুদ্ধে এসময়ত শিৱসাগৰ জিলাত সন্ত্ৰাস চলোৱাৰ গুৰুতৰ অভিযোগ আছে কুশল দুৱাৰীৰ সেই ইতিহাসক লৈ দুৱাৰীৰ বিৰুদ্ধে ২৬জনকৈ নিৰীহ মানুহক হত্যা কৰা আৰু ৩গৰাকী মহিলাক বিয়া কৰাই নাৰী সমাজক অপমান কৰাৰ বিস্ফোৰক অভিযোগ কৰিছে অখিল গগৈ যিজন ব্যক্তিৰ মৰাণ প'ল' ক্লাবৰ নৃশংস হত্যাকাণ্ড আৰু জ্যেষ্ঠ সাংবাদিক শ্বহীদ কমলা শইকীয়াৰ হত্যাকাণ্ডৰ দৰে কলা অধ্যায়ৰ সৈতে নাম সাঙুৰ খাই আছে তেনে এজন ব্যক্তিক শাসনাধিষ্ঠ দলে প্ৰাৰ্থিত্ব দিয়াটোৱে ৰাজ্যৰ গণতান্ত্ৰিক মূল্যবোধক ধূলিসাৎ কৰিছে গগৈয়ে প্ৰশ্ন উত্থাপন কৰিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ অবিহনে এনে এজন অশিষ্টাচাৰী লোকে কেনেকৈ টিকট লাভ কৰিবলৈ সক্ষম হ'ল বিজেপিয়ে এতিয়া পুৰণি বিজেপিৰ আদৰ্শ ত্যাগ কৰি সম্পূৰ্ণৰূপে প্ৰাক্তন কংগ্ৰেছী আৰু কুখ্যাত অপৰাধীৰ আশ্ৰয়স্থলত পৰিণত হৈছে শিৱসাগৰত কোনো সৎ আৰু সংস্কৃতিবান ব্যক্তিক প্ৰাৰ্থিত্ব দিয়াৰ পৰিৱৰ্তে এজন অপৰাধত অভিযুক্তক আগবঢ়াই দি বিজেপিয়ে প্ৰমাণ কৰিছে যে তেওঁলোকৰ বাবে ক্ষমতাৰ স্বাৰ্থত নীতি আদৰ্শৰ কোনো গুৰুত্ব নাই অখিল গগৈয়ে আক্ষেপ কৰি কয় যে বিজেপিয়ে যদি যোগ্য প্ৰতিদ্বন্দ্বী হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা অথবা তপন গগৈৰ দৰে ব্যক্তিক নমাব পাৰিলেহেঁতেন তেন্তে তেওঁ লজ্জিত হ'বলগীয়া নহ'লেহেঁতেন এজন হত্যাকাৰীৰ বিৰুদ্ধে নিৰ্বাচন খেলিবলগীয়া হোৱাটোৱে গগৈক ব্যথিত কৰি তুলিছে মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে বিজেপিৰ প্ৰাৰ্থী কুশল দুৱাৰীয়ে অখিল গগৈক হত্যা কৰিম বুলি কৰা আস্ফালনেও সচেতন ভোটাৰক সচকিত কৰি তুলিছে প্ৰথমে অখিল গগৈক হত্যা কৰিম বুলি কৈ পিছত বিজেপি প্ৰাৰ্থী দুৱাৰীয়ে অখিল গগৈক ৰাজনৈতিকভাৱে হত্যা কৰিম বুলি ৰাজহুৱাকৈ কৈছিল ইপিনে শ্বহীদ কমলা শইকীয়াৰ কন্যাৰ ফেচবুক পোষ্টৰ উদ্ধৃতি দি গগৈয়ে সোঁৱৰাই দিয়ে যে শিৱসাগৰৰ ৰাইজে চালফাৰ সেই বিভীষিকাময় দিনবোৰ পাহৰা নাই মহিলাৰ ওপৰত চলা নিৰ্যাতন আৰু আলফা পৰিয়ালৰ ওপৰত চলোৱা অত্যাচাৰৰ নায়কসকলক বিজেপিয়ে পুনৰ সংস্থাপিত কৰিব বিচাৰিছে আনকি বৰ্তমানৰ প্ৰাৰ্থীজনে মুকলিকৈ অখিল গগৈক হত্যাৰ ভাবুকি দিয়াৰ পিছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাটোৱেই চৰকাৰৰ সৈতে তেওঁৰ গোপন বুজাবুজিকে সূচাইছে অহা নিৰ্বাচনত শিৱসাগৰৰ সচেতন ভোটাৰে এই ৰাজনৈতিক যুদ্ধত হত্যাকাৰীক প্ৰত্যাখ্যান কৰি স্বৰ্গদেউৰ ভূমিৰ মৰ্যাদা ৰক্ষা কৰিব বুলি অখিল গগৈয়ে দৃঢ় বিশ্বাস ব্যক্ত কৰে নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও